Hello, hi everyone. So last দুটা ভিডিও যে আমি বনাইছিলো পুলি ব্লক প্ৰবলেমৰ ওপৰত তাত আমি থিওৰি ডিসকাস কৰিছো ৰাইট কি পুলি হয় কি তাত কেনেকৈ কনস্ট্যান্ট ইকুয়েশন লাগে ফিক্স পুলি কি মুভিং পুলি কি এইবিলাক কথা ডিসকাস কৰিছিলো আজি এই পুলি ব্লক প্ৰবলেমৰ ওপৰত কোৱেশ্চনছ কৰিম তিনিটা কোৱেশ্চন লৈছো ইয়াতে তিনিটা ব্লেক ব্লেক কোৱেশ্চনছ তো কেনেকৈ সলভ কৰিব লাগে পুলি ব্লক প্ৰবলেম বিলাক আমি এটা কৰিম ঠিক আছে তো বলা ফাৰ্স্ট কোৱেশ্চন তো দিয়া আছে এটা ফিক্স পুলি এই পুলিটো ফিক্সড ইয়াতে ফিক্স কৰি থৈ দিছো মই দুয়ো সাইডে দুটা ব্লক এটা 2 kg আৰু এটা 4 kg ব্লক দুটা এনেকৈ থৈ দিয়া আছে কোৱেশ্চন ইজ ফাইন্ড টি ইন দা স্ট্ৰিং মানে এই স্ট্ৰিং ডালত টেনশন ফোর্স কিমান উলিয়াব লাগে ৰছি হয় এডাল ৰছি ডালত তো টেনশন ফোর্স থাকে ন সেম ৰছি তো টেনশন উইল বি সেম এট এভরি পয়েন্ট এই 4 kg ব্লকটো ৰছি ডালে কোন সাইডে টানি আছে ওপৰৰ পিনে সো এই ব্লকটোৰ ওপৰত টেনশনৰ ডাইৰেকশনস ওপৰৰ পিনে সিমিলারলি 2 kg কো ওপৰৰ পিনে এই টেনশনৰ ডাইৰেকশন কিয় এনে কি হয় এইবিলাক অলৰেডি আমি ডিসকাস কৰিছো যেতিয়া টেনশন ফোর্স পৰিছিল ঠিক আছে জুনে গম পোৱা নাই এটো ভাল ভিডিও কিটা চাই লবা আগৰ তো এটা আমি উলিয়াব লাগে টেনশন কেনেকৈ উলিয়াম সিম্পল আগতে যি কৰি আইছো এতিয়া লৈকে ফার্স্ট উই নিড টু আইডেন্টিফাই দা ফোর্সেস অন দা ব্লক দেন ড্র এফবিটি এন্ড দেন এপ্লাই নিউটন সেকেন্ড ল ফার্স্ট ল সাপোজ 2 kg ব্লকটোৰ মই এতিয়া এফবিটি ড্র কৰিম আগে 2 kg ব্লকৰ ওপৰত কি ফোর্স লাগি আছে এটা তো তলৰ পিনে mg গ্ৰেভিটি টানিব এটা 20 মাস ইনটু এক্সেলাৰেশন সো m ইনটু g 2 ইনটু 10 g ৰ ভ্যালু 10 লম আমি ওপৰৰ পিনে কিমান টেনশন আৰু কিবা বেলেগ ফোর্স আছে নেকি ইয়াৰ ওপৰত একো নাই ন দুটাই তলৰ পিনে গ্ৰেভিটি ওপৰৰ পিনে টি ফোর্সেৰে ৰছিডালে টানি আছে এটা যদি ভালকৈ মন দিয়া দিস ব্লক ইজ অফ 4 kg মাস আৰু ইটো 2 kg তো এই পুলিটো ঘুৰিব কেনেকৈ ৰাইট সাইডে ৰাইট ইটো যেহেতু বেছি ওয়েট তো এই তলৰ পিনে আহিব সাপোজ দিস ইজ আ ডাইরেকশন অফ এক্সেলারেশনস তো যদি 4 kg ব্লকটো তলৰ পিনে আহে এই 2 kg ব্লকটো ওপৰৰ পিনে যাব ৰাইট উইথ সেম এক্সেলারেশন আৰু আমি লাস্ট ভিডিওটোত পাইছিলো কি ইফ আওয়ার পুলি ইজ ফিক্সড তে এক্সেলারেশন দুটা কি হয় ইকুৱেল এণ্ড অপোজিট দুয়ো সাইডৰ এক্সেলারেশন ইকুৱেল এণ্ড অপোজিট আৰু মই আকৌ এবাৰ কওঁ এই ভিডিওটো চোৱাৰ আগতে এই কোৱেশ্চন কিটা কৰাৰ আগতে ইয়াৰ আগৰ দুটা ভিডিও চাই লবা মোৰ নহলে বুজি পোৱা দিগদাৰ হ'ব পাৰে ঠিক আছে তো এটা আমি জানো এটা ব্লক যদি তলৰ পিনে আহে ইটো ব্লক ওপৰৰ পিনে যাব এণ্ড ইফ দ্য পুলি ইজ ফিক্সড তো এক্সেলারেশন উইল বি সেম তো এই 2 kg ব্লকৰ ওপৰত এক্সেলারেশনৰ ডাইরেকশন কি দিস নিউটনস ল এপ্লাই কৰিব লাগে এতিয়া নিউটনস ল কি হ'ব নেট ফোর্স ইকুয়াল টু ma so net force কি যেহেতু ডাইরেকশন ওপৰৰ পিনে so net force is t minus 20 equal to 2 into a this is your equation 1 now 4 kg ব্লকৰ fbt ড্ৰ কৰিম মই সাপোজ কি হ'ব তলৰ পিনে গ্ৰেভিটি 40 ওপৰৰ পিনে টেনশন t এক্সেলারেশনৰ ডাইরেকশন ডাউনওয়ার্ড okay so net force কি হ'ব এবাৰ 40 minus t equal to mass into accelerations 4 into a দুটা ইকুয়েশন পালো আমাৰ দুটা আননোন আছে t আৰু accelerations so দুটা সলভ কৰি ওলাই যাব সাপোজ 1 plus 2 কৰিম মই 1 plus 2 কিয় কৰিছো ইয়াত t to plus ইয়াত মাইনাস হৈ আছে তো এড কৰিলে t will get cancel out তো কি হ'ব t minus 20 plus 40 minus t equal to 2a plus 4a so it is 6a এবাৰতে লিখি দিলো so this t will get cancel out 40 minus 20 is 20 equal to 6a so acceleration is equal to 20 by 6 or 10 by 3 meter per second square আহি গ'ল acceleration এটা এই এক্সেলারেশনৰ ভ্যালু যদি মই পুট কৰো আইদার ইন 1 or 2 উইল গেট দা ভ্যালু অফ টেনশনস সাপোজ মই এক নম্বৰ ইকুয়েশনত পুট কৰিম তে এক্সেলারেশনৰ ভ্যালুটো তো কি হ'ব t minus 20 equal to 2 into acceleration 10 by 3 okay so tension t equal to 20 to হিটো সাইডে যাব প্লাস এটো কি হ'ব 20 by 3 so tension t is equal to LCM লম 3 ওপৰত 20 into 360 plus 20 so টেনশনৰ ভ্যালু কি হ'ব 80 by 3 নিউটন this is the answer
সিম্পল একো কৰিবলগীয়া নাই ইয়াতে পুলি ব্লক আলটিমেটলি কি নিউটনছ লৰ যিমানবিলাক কুৱেশ্যন আছে তাতে সেইবিলাক সলভ কৰাৰ ষ্টেপ তিনিটাই ফাৰ্ষ্ট উই নিড টু আইডেন্টিফাই দ্য ফৰ্চেছ অন দ্য ব্লক যিমানবিলাক ব্লক দিয়া থাকে এনেকৈ সেইবিলাকৰ ওপৰত কি কি ফৰ্চ লাগি আছে উই নিড টু আইডেন্টিফাই দোজ ফৰ্চেছ এণ্ড দেন ছেকেণ্ড ড্ৰ এফবিডি অফ ইচ ব্লক ব্লকবিলাকৰ আমি এফবিডি ড্ৰ কৰিম এফবিডি ড্ৰ কৰিলে দেন উইল এপ্লাই নিউটনছ ছেকেণ্ড ল ফাৰ্ষ্ট ল নিউটনছ ল এপ্লাই কৰিলে উইল গেট ইকুৱেশ্যনছ লাইক দিছ আৰু সেই ইকুৱেশ্যনবিলাক সলভ কৰি পেলাই we can find out the answers okay but pulley block problem yat mon koribolege ki kotha ei pulley to fix no jehetu pulley to fix yar duo side or acceleration will be same and opposite eta block jodi tolor pine ahe antu upor pine jabo ba e jodi tolor pine ahe e upor pine jabo bas baki solve korilo is mathematical calculation ebilak etu janu ami gote bilak science pori aso hobo question number 2 ei question dot ki dia ase এটা পুলি এটা ফিক্স পুলি এটা এনেকে দুয়ো সাইডে দুটা ব্লক ইটো 6 কেজি ইটো 10 কেজি এগেইন সেম কোয়েশ্চন ফাইন টেনশন ইন দা স্ট্রিং টেনশন সেম হবো ইটো সাইডে আৰু ইটো সাইডে যেটো এডালি স্ট্রিং হয় স্ট্রিং টু চেঞ্জ হৈ থাকা নাই ন তো টেনশন উইল বি সেম বলা কৰো আচ্ছা এই পুলিটো এতিয়া দেখিলে গম পাই ন নিজে এই পুলিটো ঘুৰিব কেনেকে এনেকে ঘুৰিব নে এনেকে ঘুৰিব ৰাইট সাইডে ঘুৰিব ৰাইট যেটো ইটো এনেকে উলমি আছে এই 6 কেজি তো ইটো সাইডে তো একো ফোর্স লাগি থাকা নাই ন এই সাইডে যাবৰ কাৰণে সো আলটিমেটলি এই ব্লকটো 10 কেজিৰ ব্লকটো তলৰ পিনে আহিব আৰু 6 কেজিৰ ব্লকটো ৰাইট সাইডে শিফট হ'ব কাৰণ পুলিটো ঘুৰিব এতিয়া 10 কেজি ব্লকৰ কাৰণে সো ইয়াৰ এক্সেলাৰেশনৰ ডাইৰেকশন কি হ'ব ইটো আৰু 6 কেজি তো ইটো সাইডে আহিব সেম এক্সেলাৰেশন হ'ব তো সলিউশন সাপোজ মই 6 কেজি ব্লকৰ এফবিডি ড্ৰ কৰিম বাকি সব সেম প্ৰসেস আৰু যদি ইটো আমি গম পাও কি এক্সেলাৰেশনৰ ডাইৰেকশন ইকুৱেল এণ্ড অপোজিট বাকি সব সেম প্ৰসেস এতিয়া লাগি যিমান কৰি আহিছো আমি 6 কেজি ব্লকৰ কি হ'ব ইটো সাইডে তাৰ ওপৰত টেনশন লাগি আছে ৰছিদাৰে তাক কি ব্লকটো কেনেকৈ টানিব ন সেম ইয়াৰ ওপৰতো ওপৰৰ পিনে সো 6 কেজি ব্লকৰ ওপৰত ৰাইট সাইডে টেনশন টি লাগি আছে আৰু এক্সেলাৰেশন এ 6 কেজি তলৰ পিনে এমজিও টানি আছে গ্ৰেভিটি 60 আৰু ওপৰৰ পিনে এই সারফেসখনে যেটো নরমাল ফোর্স লগাই আছে কিন্তু এই নরমাল ফোর্স আৰু 60 নিউটন তো আমাৰ একো কামত নাই কাৰণ আমি টেনশন উলিয়াব লাগে ন তো আমি এক্স ডাইৰেকশনত নিউটনছ ল এপ্লাই কৰিব লাগে কাৰণ যেহেতু টেনশন তো এক্স ডাইৰেকশনত আছে তো ওয়াই ডাইৰেকশনৰ ফোর্স বিলাক আমাৰ একো কামত নাই এতিয়া আৰু এনেও নিউটন এই সৰি এই নরমাল ফোর্স তো ব্যালেন্সড হৈছে 60 ৰ লগত বাট তথাপি এফবিডি ড্ৰ কৰিছো যেটো আমি ড্ৰ কৰি ললো এনেকে তো ইয়াৰ এটা নিউটনছ ল কি এপ্লাই কৰিম acceleration or direction is right side to hit etai force as a tension to net force will be t only t equal to m into a 6 into a this is your equation 1 10 kg fbd draw korim eta suppose 10 kg fbd ki hobo tolor pine ta gravity tanibo aru uporor pine tension lagi ase acceleration downwards ইয়াত যদি এটা নিউটনছ ল এপ্লাই কৰো কি হ'ব নেট ফোর্স 100 মাইনাস t ইকুয়াল টু মাস ইনটু এক্সেলারেশনস 10 ইনটু a ইকুয়েশন 2 এটিও যদি কোনোবাই কনফিউজ যি সকলে ভিডিও চাই আছে কি নিউটনছ ল কেনেকৈ এপ্লাই কৰিব লাগে নেট ফোর্স কেনেকৈ উলিয়াব লাগে মোৰ আগৰ ভিডিও বিলাক চাবা স্টাৰ্টিংৰ যিবিলাক ভিডিও 3-4টা ভিডিও আছিল তাত গম পাবা কি কেনেকৈ নেট ফোর্স উলিয়াব লাগে আৰু কেনেকৈ নিউটনছ ল এপ্লাই কৰিব লাগে ঠিক আছে দুটা ইকুয়েশন পালো এটা আমি দুয়োটা সলভ কৰিব লাগে সাপোজ মই দুয়োটা এড কৰি দিম এগেইন 1 + 2 লেফট সাইডে কি আছে t প্লাস 100 মাইনাস t ইকুয়াল টু রাইট সাইডে 6a প্লাস 10a ইট ইজ 16a it t cancel t minus t so 100 equal to 16a a is equal to 100 by 16 আৰু যদি 4 ৰে cancel কৰো 20 5 by it is 4 meter per second square acceleration আহি গল আমাৰ ওকে এটা যিকোনোটা ইকুয়েশনত পুট কৰিলে আহি যাব আনসার টেনশনৰ সাপোজ ইকুয়েশন 1 ত পুট কৰিম ডাইরেক্টলি আহি আছে ইয়াতে t equal to 6 into acceleration 25 by 4 যদি মই ক্যান্সেল কৰো 2 এৰে 3 times 2 times
So tension will be equal to 25 into 3, 75/2 Newton. Bas, I will answer. Simple yet echo rocket science na echo. FBT draw koribo lage block bilakor aru Newton's law bhalke properly apply korile will get the answer. Hobo? So here 3 number question eta ase. Yar agor answer to moi rough kori disu a june june likha nasila agor jai pelai pause kori likhi lole. So a question to different ki यार इटू साइडे मैं डायरेक्टली 60 न्यूटन फोर्स এটা এপ্লাই কৰি দিছো তাৰ মানে কি ইয়াৰ সিনাৰিওটো পুলিটোৰ ইটু সাইডে 2 কেজি মাছৰ ব্লক এটা আছে আৰু এই সাইডটোৰে ৰছিডালক মই 60 নিউটন ফোৰ্সৰে টানি আছো ডাইৰেক্ট দ্য কোৱেশ্চন ইজ সেম ফাইন্ড টেনশন ইন দা স্ট্ৰিং এই কোৱেশ্চনটো যদিও দেখাত অলপ অড যেন লাগিছে কি ডাইৰেক্টলি মই ফোৰ্স এপ্লাই কৰিছো বাট একেবাৰে ইজি কোৱেশ্চনটো আচ্ছা মই ৰছিডালক যদি 60 নিউটন ফোৰ্সৰে টানি থাকিম তো ৰছিডালো সেম ফোৰ্সৰে ওপৰত টানি থাকিব ন टेंशन फोर्स T equal to 60 न्यूटन बस आंसर आही गल वन लाइनर आंसर आছিলে क्वेश्चन आছিলে তো মই যদি তলৰ পিনে 60 न्यूटन फोर्सক টানি থাকো ৰছি এডালৰে তো ৰছিডালো মোক টানি থাকিব ন যেনেকৈ আমি স্টাৰ্টিংত পঢ়িছিলো এনেকৈ কি এনেকৈ দুটা ব্লক লৈছিলো ৰাইট A আৰু B স্ট্ৰিং এটাৰে কানেক্টেড আছিল এই ৰছিডালে এই ব্লকক যিমান ফোৰ্সৰে টানিব সেম এই ব্লকটো ৰছিডালক টানিনো সেম ফোৰ্সৰে टेंशन फोर्स ओबेज न्यूटन्स थर्ड ला আমি ডিসকাস কৰিছো এইবিলাক কথা তো সিমিলারলি ইয়াতো যদি মই ৰছিডালক 60 নিউটন ফোর্সৰে টানো ৰছিডালো সেম সেই 60 নিউটন ফোর্সৰে টানিব ৰাইট ওপৰপিনে আৰু ৰছিত কি ফোর্স থাকে টেনশন সো এই টেনশনৰ ভ্যালুৱে 60 আনসার আহি গল ইমানে আছিল আনসার বাট ঠিক আছে আমি ক্যালকুলেশন কৰি লও বাৰু এক্সেলাৰেশন উলিয়াও এক্সেলাৰেশন কি হ'ব যদি ইয়াত টেনশন 60 নিউটন লাগি আছে তো ইয়াতো কিমান হ'ব সেম 60 নিউটন সেম টেনশন সেম স্ট্রিং আৰু তলৰ পিনে টানি আছো মানে কি एक्सेलरेशन ऑफ डायरेक्शंस इटू होबो इटू साइडे टानिले कि 2 केजी ब्लॉक तो ऊपर पिने जाबो तो यार एक्सेलरेशन की होबो इतिया जदि 2 केजी ब्लॉकर मैं एफबीटी ड्र करू की होबो तলৰ पिने 20 ऊपर पिने 60 न्यूटन फोर्स लागि আছে एक्सेलरेशन डायरेक्शन इज दिस तो न्यूटन्स ला अप्लाई करिम नेट फोर्स 60 - 20 इक्वल टू मास इनटू एक्सेलरेशंस 2 into a so it is 40/2 equal to a so কি এই acceleration ভ্যালু 20 মিটার পার সেকেন্ড স্কয়ার বাস বাট এই কোয়েশ্চনটো দিয়া আছিল কি ফাইন্ড টেনশন ইন দা স্ট্রিং ইয়া দেখো ক্যালকুলেশন করার প্রয়োজন নাছিল তলত 60 নিউটনে টানি আছে তো ৰছিডালো সেম 60 নিউটন ফোর্সৰে ওপৰৰ পিনে টানিব মানে টেনশন ফোর্স 60 হ'ব আৰু ইটো সাইডে টেনশন 60 মানে কি এই সাইডও সেম যেহেতু এডালে ৰছি ঠিক আছে তো এই তিনিটা কোয়েশ্চন আছিল আই হোপ বুজি পাইছা গোটেইবিলাকে একো টাফ নাছিল ইজি কোয়েশ্চন এইবিলাক নিউটনছ লৰে একেবাৰে ইজি কোয়েশ্চন বেসিক কোয়েশ্চনস এতিয়া ইয়াৰ পৰা লাহে লাহে আমি হাই লেভেল কোয়েশ্চনলৈকে আগবাঢ়িম এতিয়া নেক্সট যেটো মই কোয়েশ্চনস আনিম নেক্সট ভিডিওটোত সেইবিলাক অলপ এডভান্স লেভেলৰ হ'ব ইয়াত কৈ ঠিক আছে তো কেনে পালা বুজি পাইছানে কোনে জনাবা এবাৰ হ'ব বাই বাই